অভিযোগ আমাৰ এটাই যে নতুনকৈ যিবিলাক PMYOৰ যিটো ঘৰৰ বাছনি প্ৰক্ৰিয়া চলি আছে, জিঅ'টেকৰ প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াত আমাৰ নগৰ পঞ্চায়তৰ সচিব ছানিদুল ইছলাম আৰু বৰাকদাৰ ৱাৰ্ড মেম্বাৰ জহিৰুল ইছলামে ৫,০০০ আৰু ৩,০০০কৈ টকা লৈ যিসকলে টকা দি আছে উপযুক্ত নহয়, তথাপি তেওঁলোকক আচলতে উপযুক্ত বুলি ঘোষণা কৰি তেওঁলোকে ঘৰ দিয়াৰ এটা চক্ৰান্ত চলাই আছে। আৰু যিসকল দুখীয়াই মানে এই টকা দিব পৰা নাই, তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ ফটো মাৰা নাই। এতিয়া আপোনালোকে দেখিছে ইয়াত মানুহ গেডাৰিং হৈছে, এই গোটেইখিনি মানুহ দুখীয়া আৰু তেওঁলোকৰ বেনিফিচিয়াৰী ID থকা মানুহ। আৰু এইসকলে যি প্ৰতিবাদ কৰি আছে এক গণতান্ত্ৰিক প্ৰতিবাদ আৰু ন্যায়ৰ পক্ষত প্ৰতিবাদ। আমি এইখিনি কৰিব যোৱাত এই দুৰ্নীতিগ্ৰস্ত সচিব ছানিদুল ইছলাম আৰু ৱাৰ্ড মেম্বাৰ জহিৰুল ইছলামে তেওঁলোকৰ বিৰুদ্ধে আমি হাজাৰ হাজাৰ প্ৰমাণ পাইছোঁ টকা লোৱাৰ আৰু টকা তেওঁলোকে ঘূৰাই দিয়াৰ। গতিকে এই প্ৰমাণসমূহ আজি ৰাজহুৱা কৰি আছোঁ। যথেষ্ট স্বীকাৰোক্তি আছে, যথেষ্ট অনলাইনত ট্ৰানজেকশ্যন কৰা, ফোনপে গুগল পে ট্ৰানজেকশ্যন কৰাৰ হিষ্ট্ৰী আছে। গতিকে এইখিনি থকাৰ পিছতো তেওঁলোকে মনে মনে আকৌ আমাক ফচাবৰ কাৰণে, আমাৰ ৰাইজক ফচাবৰ কাৰণে তেওঁলোকে যোৱাকালি এটা সংবাদ মাধ্যমত এটা ভুৱা তথ্য দিছে যে আমি দালালি কৰিছোঁ। আমি যদি দালালি কৰিছোঁ, তেওঁলোকৰ হাতত যদি কোনো প্ৰমাণ আছে ৰাজহুৱা কৰক। আমি আজীৱন কথা দিছোঁ যে মই বস্ত্ৰহীনভাৱে জীয়াই থাকিম। বৰাকদিয়াৰ মই জালালে মোৰ বিষয়ে যিটো নিউজ হৈছে, বৰাকদিয়াৰ কোনো ৰাইজে আজি ৰাইজ আছে আপোনালোকে সুধি চাওক, যদি ক'ব পাৰে অসমৰ কোনো ব্যক্তিয়ে যে মই এটা টকা ৰাইজৰ কোনো স্বাৰ্থত মই খাইছোঁ, তেতিয়াহ'লে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। ৰাইজ আছে আপোনালোকে কি কয়, মোক দালালি কৰা দেখিছে নেকি? অভিযোগ সঁচা নে মিছা? এইটো কোনে কৰিছে? ৰাইজে ৰোজা। আমি বিশ্বাস কৰোঁ ৰাইজৰ লগত আছোঁ, ৰাইজৰ কাৰণে জেলত যাবলৈ প্ৰস্তুত আছোঁ, তেজ দিবলৈ প্ৰস্তুত আছোঁ। কিন্তু আমাৰ মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ ঘৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নামত নামাকৰণ হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যে এই ঘৰ আমাৰ প্ৰাপ্য, এই প্ৰাপ্য কাঢ়ি ল'ব বিচৰা এই সচিবজনক গ্ৰেপ্তাৰ কৰিব লাগিব। বিনা চৰ্তে এই মেম্বাৰক আজিয়ে গ্ৰেপ্তাৰ কৰিব লাগিব, অন্যথাই গাঁওবাসীৰ এই চলি থাকিব। চিধা কথা। মাননীয় মুখ্যমন্ত্ৰীক আজি আমি এটা স্মাৰক পত্ৰ দি আছো, পঞ্চায়ত মিনিষ্টাৰ, আমাৰ গাৰ্জেন মিনিষ্টাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। বিজেপিয়ে কয় শূন্য সহনশীলতাৰ চৰকাৰ, গতিকে তেখেতসকলে যদি শূন্য সহনশীলতাৰ চৰকাৰ, আমি প্ৰমাণ কৰি দি আছো। তদন্তৰ প্ৰয়োজন নাই, ডাইৰেক্ট গ্ৰেপ্তাৰ কৰি জেলত ধৰক। আপোনালোকে অন্যথাই কি আন্দোলন চলি আছে, চলি থাকিব। যেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে আন্দোলন চলিছে, দুৰ্নীতিগ্ৰস্ত মেম্বাৰ জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰক।